অসম শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 2024 বৰ্ষৰ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছত LP আৰু UP বিভাগত টোটেল কিমান এপ্লিকেশ্যন জমা পৰিল আনহাতে ইমান কেণ্ডিডেটছ ক'ত আছিল আমি ক্যালকুলেট কৰি চালে আসলতে আমি বহুত মানে ডিপ্ৰেছ যেন লাগিছে আনহাতে আমাৰ কনটেক্সচুৱেলবোৰ এই নিযুক্তি প্ৰক্ৰিয়াত এপ্লাই কৰিছেনে সো মই জাষ্ট এই ভিডিঅ'টোত কেৱল LP to আলোচনা কৰিম সো LP বিভাগত কিমান এপ্লিকেশ্যন পৰিছে LP to মই ডিটেইলছ এটা এনালাইসিস কৰি দেখুৱাম যে কোনে কোনে এপ্লাই কৰিছে আমি কিন্তু যি এপ্লিকেশ্যন নাম্বাৰ আছে সেই এপ্লিকেশ্যন নাম্বাৰ মতে যদি চাও এপ্ৰক্সিমেট ক'বলৈ গ'লে প্ৰায় 31k এনেকুৱা এপ্লাই পৰিছে আনহাতে আৰু আপোনালোকে নিশ্চয়কৈ জানে ইতিমধ্যে আমাৰ আগলৈ ডেট আছে আৰু যেহেতু আমাৰ 13 ফেব্ৰুৱাৰী লাষ্ট ডেট হয় সো আমি ক'ব পাৰো যে এইখিনি দিনত হয়তো আৰু কিছু পৰাৰ এটা চান্স আছে একেবাৰে নপৰা নহয় তো জিকিনক ফ্ৰেন্ডছ সকল আপোনালোকে চাই থাকিব আনহাতে নিজেও অলপ ক্যালকুলেট কৰিব যে কোনবিলাক ক্যান্ডিডেটছে এপ্লাই কৰিছে আৰু কেনেকৈ ইমান এপ্লিকেশ্যন নাম্বাৰ জমা পৰিল বা এপ্লিকেশ্যন হল সো চাই থাকিব ফ্ৰেন্ডছ সকল এইখিনিতে যদি আমি 31k LPত এপ্লাই হোৱা বুলি ভাবি যদি আমাৰ নিজৰ কাটঅফটো নিজে এনালাইসিস কৰোঁ তেনেহলে কিন্তু মনত এটা ডিপ্ৰেছ ভাব আহি যায় কিয়নো তেতিয়া কিন্তু মনত এটা প্ৰশ্ন জাগে যে 31k ইমান এপ্লাই কৰি কেৱল LPত অলমোস্ট 4k পোষ্ট সো আমাৰ পুৰাপুৰি 4000 নহয় বাট 200 কম আছে সো এই পোস্টৰ এগেইনষ্টত যদি ক্যান্ডিডেট এনেকুৱা হয় আমি কাটঅফটো যদি নিজে নিজে ক্যালকুলেট কৰোঁ তেনেহলে কিন্তু বহুত মানে এটা হতাক যেনত মনত ভাব হয় আৰু আমি তেতিয়া এটা মনত ভাব মানে আহি যায় যে হয়তো কাটঅফ 65 প্লাস যাব পাৰে সো আমি কৈছো এপ্লিকেশ্যন যিমান পঢ়িছে পোস্টৰ এগেইনষ্টত সো সেই মতে সো আসলতে এনেকুৱা নহয় সো মই আপোনালোকক এটা মানে এপ্ৰক্সিমেট দেখুৱাম কোনে কোনে এপ্লাই কৰিছে সো কিমানখিনি বাদ যাব সো আপোনালোকে চাই থাকিব সো মোৰ মতে মই কৈছো ফ্ৰেশ ক্যান্ডিডেটছৰ কথা কৈছো যে যিসকল ফ্ৰেশ ক্যান্ডিডেটছ আছে মোৰ মতে যেনেকুৱা 2 ইয়াৰ্স ডিপ্লোমা তাৰ পিছতে মানে গোটেইখিনি তেওঁলোকৰ ঠিক ঠাক অৰ্থাৎ তেওঁলোকৰ কোনো প্ৰবলেম নাই সো মোৰ মতে তেনেকুৱা আছে 9k আপোনালোকে হিসাব কৰিব আনহাতে NIOS সো NIOS কিমান এপ্লাই কৰিছে সো মোৰ মতে ইয়াতে কৰিছে NIOS তেনেকুৱা 9k আনহাতে ইয়াত BEd আমি কিন্তু জানো BEd এইবিলি এপ্লাই কৰিব নোৱাৰে লয়াৰ প্ৰাইমাৰীত কিন্তু কোনো BEd প্ৰাৰ্থী এনেকুৱা নাই যে তেওঁ মানে এপ্লাই কৰা নাই সো মই চাইছো মোৰ ফ্ৰেন্ড আছে তেনেকুৱা বহুত আছে এপ্লাই কৰিছে আনহাতে নায়স যিবিলাক আছে আপোনালোকে নিশ্চয়কৈ জানে মানে সকলো নায়স প্ৰাৰ্থীয়ে এপ্লাই ইতিমধ্যে কৰিছে সো মই এপ্ৰক্সিমেট এটা হিসাব ধৰিছো যে ফ্ৰেশ 9k আনহাতে NIOS 9k তাৰ পিছতে BEd সো BEd মোৰ মতে ইয়াত এপ্ৰক্সিমেট 2k তেখেতসকলে এপ্লাই কৰিছে আনহাতে BTR সো আমি কিন্তু জানো BTR সকলে এবাৰ এপ্লাই কৰিব নোৱাৰে ইয়াতে বা আগৰৰ পৰা আমি চাইছো BTR বিলাকৰ মানে ৰিকুৱাৰমেন্ট বেলেগ হয় তথাপি বহুতে আছে এপ্লাই কৰে তাৰ ভিতৰত আপোনালোকে ধৰি লওক এপ্ৰক্সিমেট 2k এপ্লাই কৰিছে অলৰেডি তাৰ পিছতে কন্ট্ৰেক্টচুৱেল টিচাৰ ফ্ৰেন্ড সকল আমি কিন্তু এটা কথা ভালকৈ জানো যে এইবিলি কন্টেক্সচুৱেল টিচাৰ বিলাকৰ কাৰণে ৰেগুলাৰাইজ কৰা হ'ব আমাৰ অসম চৰকাৰে প্ৰচেছ লৈছে আমি আগতিয়া মানে আমি চাব পাৰিছিলো যে পোৰ্টেল এটা দিছিলে কোনে কোনে কৰিব ইয়েস কৰিব লাগে আৰু নকৰিলে তথাপি নো কৰিব লাগে পোৰ্টেল ওপেন কৰি কিন্তু হেহতিয়াভাৱে আমি এটা কেছ ফাইল হোৱা দেখা পাইছিলো আৰু আমাৰ মাননীয় ন্যায়ালয়ৰ ফালৰ পৰা স্থগিত কৰি দিছিলে আৰু সেইমতে আপোনালোকে জানে যে বহুতো ক্যান্ডিডেটছ আছিলে যে ৰেগুলাৰাইজ মানি লৈছে কিন্তু বহুতে আছে মানি লোৱা নাই তো যিসকলে মানি লোৱা নাই তেখেতসকলে মানে কেছ ফাইল কৰি দিলে আৰু যাৰ বাবে স্থগিত হৈ গল স্থগিত হোৱাৰ ফলত গোটেইখিনি মানে স্থগিত হৈ গল সো কোনেও কৰিব নোৱাৰে তাৰ পিছতে একাংশই কি কৰিলে
ৰেগুলাৰাইজ যি আমাৰ পোষ্ট আছে সেই পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিলে সো আপোনালোকে নিশ্চয়কৈ জানে তেনেকুৱা বহুত ক্যান্ডিডেটস আছে সো এপ্লাই কৰিছে সো আমি এইবিলাকৰ মাজত কন্টেক্সচুৱেল যি আছে সো সেই কন্টেক্সচুৱেল আমি এপ্ৰক্সিমেট এটা 5k ধৰি লৈছো সো কন্টেক্সচুৱেল 5k ধৰি লৈছো তাৰ পিছতে এইখিনিতে আমি এটা কথা সকলোৱে জানো যে বহুতো তেনেকুৱা মানুহ আছে বা ক্যান্ডিডেটস আছে তেখেতসকলে কেৱল এপ্লিকেশন নাম্বাৰ জেনাৰেট কৰিব অনলি মানে ফাৰ্স্ট প্ৰসেস যেটো আছে আপোনালোকে জানে যে দুটা বা তিনটা স্টেপ কৰিব লাগে সো ফাৰ্স্ট স্টেপ যেটো এপ্লিকেশন নাম্বাৰ অৰ্থাৎ ৰেজিষ্ট্ৰেচনটো কৰে সো তেনেকুৱা বহুত ক্যান্ডিডেটস আছে এনেই মানে এপ্লিকেশন ৰেজিষ্ট্ৰেচনটো কৰিব সো তেনেকুৱা আমি এটা এপ্ৰক্সিমেট ধৰি লৈছো তেনেকুৱা 1k মই ধৰি লৈছো যে 1k তেনেকুৱা কৰিছে আনহাতে বহুত ক্যান্ডিডেটস আছে তেনেকুৱা যে অসম টেট পাস কৰিছে সিটেট পাস কৰিছে কিছুমানৰ তিনিটা সাৰ্টিফিকেট আছে বাট তেওঁলোকৰ মাৰ্ক কিন্তু যথেষ্ট কম এনেকুৱা আছে বহুত আছে সো তেনেকুৱা মানে ক্যান্ডিডেটস আছে যে 1000 মান আছে দুটা বা তিনটাত এপ্লাই কৰিছে গতিকে সেই ঠাইত আমি যদি এটা হিসাব কৰি যাও যে তেনেকুৱা ক্যান্ডিডেটস তেনেকুৱা মানে ওলাব 2k या 3k 3k তেনেকুৱা ওলাব সো এনেকৈ যদি আমি গোটেইখিনি হিসাব কৰি দেউ 2k বা 3k তেনেহলে টোটাল আমাৰ হৈ যায় 31k সো মোৰ মতে এইখিনি ক্যান্ডিডেটস এপ্লাই কৰিছে সো আমি ক'ব পাৰো ফ্ৰেশ ৰিকুৱাৰমেন্ট ফ্ৰেশ ক্যান্ডিডেটস যি আছে সেইখিনি আমাৰ 9k অলমোস্ট বা 9k কৈ বিলো হ'ব ওপৰত না যায় সো সেই 9k ৰ পৰা আমাৰ মানে যি প্ৰসেস চলি আছে এপ্লাই সেই 9k ৰ পৰা সিলেক্টেড কৰা হ'ব বা সিলেকশন কৰা হ'ব সো আপোনালোকে ইমান ভাবিব নালাগে যে 31k এপ্লাই হৈ গল সো একচুয়ালি যি কন্টেক্সচুৱেল সকল যি এপ্লাই কৰিছে তেওঁলোকক লৈ এটা মানে প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে মেবি বাট তথাপি ক'ব নোৱাৰো যেহেতু পুনৰাই আমাৰ কন্টেক্সচুৱেল সকলক ৰেগুলাৰাইজৰ কাৰণে এটা অৰ্ডাৰ আহিছে সো যদিও তেখেতসকলে এপ্লাই কৰিছে মোৰ মতে তেখেতসকলে ভেৰিফিকেশনত না যায় নেকি বা যদিও কোনোবাই কন্টেক্সচুৱেল কৰিছে তেনেহলে আমি তেখেতসকলক অনুৰোধ জনাম যাতে আপোনালোকে মানে এই ৰিকুৱাৰমেন্ট প্ৰসেসটোত একো প্ৰবলেম নকৰে যেহেতু আপোনালোকৰ কাৰণে মানে ৰেগুলাৰাইজ কৰাৰ এটা পদক্ষেপ লোৱা হৈছে বা কৰি আছে সো আপোনালোকে তাতে পাৰ্টিসিপেট কৰিব মই ৰেগুলাৰাইজ মানে তাতে হ'ব কম সো যি সকল কন্টেক্সচুৱেল টিচাৰে মানে এই ৰিকুৱাৰমেন্টত এপ্লাই কৰিছে সো আপোনালোকে কাইন্ডলি তাতে যাব পাৰিলে কিয়নো ইয়াত বহুত ক্যান্ডিডেটস আছে যদি আপোনালোকে তাতে থাকি যায় হয়তো বহুত ক্যান্ডিডেটস আছে চাকৰিৰ পৰা বঞ্চিত হ'ব গতিকে আপোনালোকে ইয়াত প্ৰবলেম ক্ৰিয়েট নকৰিব যদিও এপ্লাই কৰিছে আপোনালোকে পাৰিলে ভেৰিফিকেশনত যাওক বা নজক তেনেকুৱা এটা প্ৰসেস কৰি দিব যাতে আপোনালোকৰ পোষ্ট বিলাক ব্লক নহয় সো এনেকুৱা এটা মানে পদক্ষেপ আপোনালোকে যাতে লয় সো এইখিনি মই জনাইছো সো যিকেনক ফ্ৰেন্ডছ সকল মোৰ যি এনালাইসিস সেই এনালাইসিস মতে আপোনালোকক জনালো যে ইমান ক্যান্ডিডেটস হয় 31k সো মই এটা হিসাব আপোনালোকক এপ্ৰক্সিমেট দিলো এইখিনি কিন্তু ফাইনাল নহয় মোৰ মতে এইখিনি এপ্ৰক্সিমেট আনহাতে ফ্ৰেশ মোৰ মতে 9k আৰু ইয়াৰ ভিতৰৰ পৰাই আপোনালোকে মানে নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব কিন্তু আপোনালোকৰ ক্যালকুলেশনত কি কয় আপোনালোকে কমেন্ট কৰি জনাবলৈ নেপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ